সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু ক'ৰবালৈ যোৱাৰ সময়ত আমাৰ এখন যুদ্ধ হয়, মানে যুদ্ধখন কি হৈছে, ল'ৰাক ওলাওঁতে মেলাওঁতে মানে বহুত টাইম লাগি যায়। কাৰণ তাৰ চুলিখিনি যিহেতু এতিয়া দীঘল হৈ আহিছে আৰু দীঘল চুলিত যত্ন লোৱাটো দূৰৰ কথা, সি ভালকৈ ফনিয়াবলৈও নিদিয়া হৈছে। মানে সৰু ল'ৰা যে এইবিলাক ইমান ভালকৈ নাজানে যে মূৰটো ভালকৈ ফনিয়াব লাগে কি নালাগে। তাক মই সদায় ফনিয়াবলৈ চেষ্টা কৰোঁ, কিন্তু সি দুফে পায় চাগে। আৰু বহুত দিন যদি চুলিখিনি ফনিওৱা নহয় বেয়া হৈ যায়, লগতে ৰাফ হৈ যায়, আৰু লগতে কি হয় গোটেই চুলিখিনি মানে জট বান্ধি যায়। আৰু আমাৰ দুইটাই এনেকৈ লাগিব লাগে তাৰ লগত। যেতিয়া তাৰ চুলিখিনি ফনিওৱা হয় নহয়, দেউতাকে ধৰি দিব লাগিব আৰু মই ফনিয়াব লাগিব, তেনেকুৱা কৰিব লাগিব। কাৰণ অকলে সম্ভৱেই নহয়, না দেউতাকে অকলে পাৰে না মই অকলে পাৰোঁ তাক। এয়া দেখিছে নহয়, সি মানে নিদিয়ে না। তাৰ মুখখন অকণমান মই ক্ৰীম পাউডাৰ অকণমান সানি দিম বুলি কওঁ, না ফুট অকণমান সানি দিম বুলি কওঁ, সি নিদিয়ে। ফুট এটা লগাই দিবলৈও সি নিদিয়ে। মানে তাক ধৰি বান্ধি জোৰ জবৰদস্তি মানে তাক মূৰটো ফনিওৱা হয়। লগতে মুখত কিবা অকণমানতো সি নাখানেই। আচলতে ল'ৰা যে এইবিলাকত ইমান ইণ্টাৰেষ্টটো নাই চাগে। আৰু বাকী মই ক'ৰবাত যাবৰ সময়ত মানে কি হয়, মোৰ ওলোৱা মেলোৱা তেনেকৈ নহয়, মানে চুলিকেইডালো ভালকৈ ফনিওৱা নহয়। ল'ৰাৰ লগতে এপৰ লাগে, আৰু দেৰি হৈ গ'লে এইফালে মানুহজনে হুলস্থুল লগাই যে ইমান দেৰি হয় তোমালোকৰ বুলি। কিন্তু ল'ৰাৰ লগত লাগি থাকোঁতে মোৰ বহুত টাইম লাগি যায়। মোৰ নিজে বাৰু মই একো মেকআপ নকৰোঁ, একো ষ্টাইল নকৰোঁৱে। আৰু ল'ৰাৰ যি ক্ৰীম থাকে সেই বেবী ক্ৰীমকে অকণমান সানি পেলাই তেনেকৈয়ে যাওঁ। কাৰণ মুখখন বহুত বেছি ফফৰীয়া লাগে নহ'লে যদি একোৱে নাসানো। আৰু ঘৰত থাকিলেতো সেইটোৱে নাসানো, অকণমান ওলাই গ'লে ল'ৰাৰ ক্ৰীমকে সানি পেলাই তেনেকৈয়ে যাওঁ। বেলেগকৈ আৰু মোৰ মুখৰ মেকআপ মানে কৈছোৱে নহয়, মোৰ নিজৰ কেয়াৰ ল'বৰ কাৰণে সময় নাই। আৰু তাৰ পাছতে কি হয়, নিজৰ বুলি এপাত কাণফুলিও নাই মানে এযোৰ। ল'ৰাই ক'ত কি কৰে, মোৰ গোটেই বস্তুবিলাক মানে মোৰ মুখত কৰা বস্তু হওক বা মোৰ পিন্ধা বস্তু হওক, সকলোবিলাক ল'ৰাৰ খেলাৰ সামগ্ৰী হৈ পৰে। আৰু সেইকাৰণে ক'ৰবাত যাবৰ সময়ত ফুলি এযোৰ বিচাৰি নাপাওঁ। অৱশেষত পালোগৈ বাৰু, এপাতৰ এপাত ফুলি থাকে, সকলোৰে জোৰ হিচাপত নাথাকে। ল'ৰালৈকে ওলাই মেলি ৰেডি হ'লোঁ, আৰু মই ওলাইছোঁ মানে থ্ৰেডিং কৰিবলৈ। প্ৰায় 2 মাহৰ ওপৰ হ'ল থ্ৰেডিং কৰা হোৱা নাই, হয়তো বিহুৰ সময়তে কৰা নেকি। বিহুৰ পৰা এতিয়া চাগে প্ৰায় 1.5 মাহ হৈ গ'ল। আৰু মোৰ থ্ৰেডিং কৰিবলৈ মানে থ্ৰেডিং ওলাই বেছি হৈ গ'ল। আৰু থ্ৰেডিং কি হয়, আমাৰ মাইকী মানুহবিলাকৰ কৰিলে কৰিয়ে থাকিব লাগে মাহটোৰ মূৰত, আৰু নকৰিলে কি হয় বহুত বেছি বেয়া দেখে আৰু নিজকে বহুত বেছি লেতেৰা লাগে মুখখন। আৰু সেইটো কাৰণে মোৰ থ্ৰেডিংটো কৰা হয়, ষ্টাইলৰ নামত সেয়াই। অকল থ্ৰেডিংটো কৰিব যাওঁ, আৰু ল'ৰাকো লৈ যাওঁ, অকণমান উলিওৱাও হয় সিও, আৰু মানুহজনকো লৈ যাওঁ, মানে গোটেই তিনিটাই যাওঁ। মানে তাকো উলিওৱা হয় আৰু মোৰো কাম হৈ যায়, মানে থ্ৰেডিং কৰা কিবা কৰা। আৰু এইফালে বাপেক পিতেকে ৰৈ থাকে মানে মোৰ কাৰণে, কাৰণ মই ঘৰত তলা মৰাৰ পৰা আৰম্ভ কৰি আৰু বাকী সকলোবিলাক চাই চিতি দৰ্জা খিৰিকী মাৰি মেলি যাব লগা হয় যে, সেইকাৰণে বাপেক পিতেক দুয়োটা ৰৈ থাকে। আৰু মই থ্ৰেডিং কৰি মেলি ওলাই আহিলোঁ। আৰু এইফালে বাপেক পিতেক গৈছে, ট্ৰেইন ষ্টেচনত ৰৈ থাকিম বুলি ক'লে। মই থ্ৰেডিং কৰি মেলি আহিলোঁ বাৰু। আৰু এইফালে মই খোজকাঢ়ি আহি আছোঁ বাপেক পিতেকক বিচাৰি।